অসম সাহিত্য সভাই ব্ৰহ্মপুত্ৰৰ আৰু বৰাকৰ দুয়োপাৰে থকা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ অংগীকাৰবদ্ধ হৈছে। আমি 2025-27 কাৰ্যবৰ্ষৰ দায়িত্ব লোৱাৰ পাছত আমি পাহাৰে ভৈয়ামে থকা সকলো জাতি জনগোষ্ঠীক আমাৰ অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত সমবেত কৰোৱাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰত্যেকটো জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে আমি সহাৱস্থান কৰিবৰ কাৰণে অসমীয়া ভাষাক থলুৱা ভাষাসমূহক আমি জীৱন্ত কৰি ৰাখিবৰ কাৰণে সবল শক্তিমান জাতি হিচাপে অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে আমি এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰ্বি পাহাৰৰ পৰা অসম মুলুকত থকা বিভিন্ন স্থানৰ পৰা আমি বানাই জনগোষ্ঠীৰ লোকসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ আৰু নেতৃস্থানীয় ব্যক্তিসকলৰ লগত আমি আজি মত বিনিময় কৰিছোঁ। এই বৌদ্ধিক আয়োজনৰ যোগেদি, এই সাংস্কৃতিক আয়োজনৰ যোগেদি আমি বানাই জনগোষ্ঠীৰ সাংস্কৃতিক আড়ম্বৰতা আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত। আজি ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বানাই জনগোষ্ঠীৰ লোকসকল আহি উপস্থিত হৈছেই। উদুলি মুদুলি পৰিৱেশ এটা বৌদ্ধিক পৰিৱেশ নিৰ্মাণ হৈছে। গতিকে মই সদৌতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম মুলুকত বসতি স্থাপন কৰি সকলো লোককেই বানা জনগোষ্ঠীৰ প্ৰতি অনুৰক্ত হৈ তেওঁলোকক মৰম স্নেহ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু বৃহত্তৰ অসমীয়া জাতি গঠনত তেখেতসকলকো একেলগে ৰাখিবৰ কাৰণে ঐক্যবদ্ধ হৈ অসমীয়া সকলো যাত্ৰী কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। অসমৰ ৰাইজৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই সাংস্কৃতিক সমন্বয়ৰ যোগেদি বৰ অসম গঢ়াৰ সপোন দেখিছিল আৰু সেই সপোন বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি যিবোৰ জনগোষ্ঠী ইতিমধ্যে তেওঁলোকৰ ভাষা সংস্কৃতি হেৰুৱাই অসমীয়া সংস্কৃতিৰ লগত অসমীয়া ভাষাৰ লগত জাহ গৈছে, অথচ তেওঁলোকৰ কোনো পৰিচয় নাই। তদুপৰি চৰকাৰেও তেওঁলোকক কোনো ধৰণৰ সহায় সহযোগ কৰা নাই, তেওঁলোকৰ মনৰ বতৰা ল'বলৈও যোৱা নাই। সেইকাৰণে অসম সাহিত্য সভাই এই সকলোকে সামৰি আমাৰ যিটো অসমৰ জাতি গঠনৰ যিটো অতীত ঐশ্বৰ্য তাক আজি অধ্যয়ন কৰাৰ পৰিৱেশ এটা ইয়াত আমি সৃষ্টি কৰিছোঁ আৰু আমি আশা কৰোঁ ইতিমধ্যে যিখিনি সমন্বয়ৰ আমি সাধন কৰিলোঁ তাৰ আধাৰতে আমি আমাৰ জনগোষ্ঠীসমূহৰ লগত আমি এক ৰূপ এটা যিটো সেইটো গঢ় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপোনাসকলে শুনি ভাল পাব। বোধ কৰোঁ অহা জুলাই মাহমানৰ পৰা আপোনালোকে মেৰাপানীত লৈ বাতৰি কৰিবলৈ নোৱাৰিব। এইটো বৰ ভাল খবৰ এটা আপোনালোকে পাব। জুলাই মাহত আমি এই সমন্বয় সাধন কৰিবৰ কাৰণে আমি চুকে কোণে নিজে ব্যক্তিগতভাৱে গৈ অসমখনৰ যিটো মূল সুৰ সেই সুৰটো সদায় বজাই থাকিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ৰাজ্য চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যিয়েই নাহক যে তেখেতসকলে নেতা নহৈ সেৱক হৈ ৰাজনীতিৰ ঘৃণনীয় পৰিৱেশৰ পৰা আঁতৰ হৈ আহি তেওঁলোকৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকৰ অসমত মাটি পানী বায়ুৰে ভাতৃ আৰু ভগ্নীৰূপে জীয়াই থকাৰ যিটো অধিকাৰ সেই অধিকাৰৰ চৰকাৰে বুজ লওক আৰু মিছা প্ৰতিশ্ৰুতি নিদি তেওঁলোকৰ মনৰ বতৰা লৈ তেওঁলোককো এই জনগোষ্ঠীয় যিখিনি সা সুবিধা দিব লাগে সেই সকলোখিনি সা সুবিধা দিব বুলি মই আশা কৰিছোঁ। আৰু এই অনুষ্ঠানটোৱে আচলতে আমি সম্প্ৰীতিৰ এডাল শকত ফৈ নিৰ্মাণ কৰিবৰ কাৰণে যত্ন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।